নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অতি গুৰুত্বপূৰ্ণ ভিডিও এটালৈ যদিহে এছএছ ফাইনেল 2026 দিবা আৰু জিওগ্ৰাফি সাবজেক্টটো আছে তেনেহলে কিন্তু এই ভিডিওটো সম্পূৰ্ণ চাবা অলপ স্কিপ নকৰাকে এই ভিডিওটো সম্পূৰ্ণ চোৱাৰ পিছত তোমালোকৰ যি এছএছ ফাইনেলৰ কাৰণে প্ৰিপাৰেচন আছে সেই প্ৰিপাৰেচনত তোমালোকৰ বহুখিনি সহায় কৰিব প্ৰথমতে মই জনাই দিও যে এই ভিডিওটোত আজি আমি কি আলোচনা কৰিম এই ভিডিওটোত আজি আমি 4টা পইণ্টৰ কথা আলোচনা কৰিম এক নম্বৰ পইণ্টটো হৈছে জিওগ্ৰাফিত কি আহিব এছএছ 2026 ফাইনেলৰ কাৰণে দুই নম্বৰত আমি আলোচনা কৰিম তোমালোকৰ মাৰ্কিং প্যাটাৰ্নটো কেনেকুৱা হ'ব 2026 এছএছ ফাইনেলৰ কাৰণে মানে এই বছৰৰ মাৰ্কিং প্যাটাৰ্নটো কেনেকুৱা হ'ব তিনি নম্বৰত আমি আলোচনা কৰিম তোমালোকৰ জিওগ্ৰাফিৰ ফাইনেল এক্সামত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে আৰু 4 নম্বৰত আমি আলোচনা কৰিম যে 80+ মাৰ্ক পাবলৈ হলে তোমালোকে কেনেকে পঢ়িব লাগিব বা তোমালোকৰ প্ৰিপাৰেচনটো এতিয়াৰ পৰাই কেনেকে চলাই যাব লাগিব তো ভিডিওটো আগবঢ়াৰ আগতে যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা যাতে নেক্সট ভিডিওবোৰৰ নটিফিকেশনবোৰ তোমালোকে পাই থাকা তো প্ৰথম পইণ্টটো আছিল যে জিওগ্ৰাফিত কি আহিব সোৱা জিওগ্ৰাফিত কি আহিব এছএছ 2026 ফাইনেলত তাৰ কাৰণে আমি জানিব লাগিব এছএছ 2026 ৰ সিলেবাস মানে জিওগ্ৰাফি সিলেবাসটো জানিব লাগিব তোমালোকে গম পোৱা ৰিসেন্টলি মই অলৰেডি ভিডিও বনাইছো আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে 2026 ৰ কাৰণে নতুন সিলেবাসসমূহ প্ৰকাশ কৰিলে তো নতুন সিলেবাসসমূহ কেনেকে আমি ডাউনলোড কৰিব পাৰিম অলৰেডি ভিডিও বনাইছো তোমালোকে চাব পাৰা চেনেলত গৈ কিন্তু আমি যেতিয়া চাও ডাউনলোড কৰো জিওগ্ৰাফি সিলেবাসখন তেতিয়া আমি দেখা পাম যে ধুনিয়াকে আমাক দিয়া আছে যে কোনগিটা পাৰ্ট আছে যেনেকৈ আমাৰ জিওগ্ৰাফিৰ তিনটা পাৰ্ট আছে ফান্ডামেন্টাল অফ হিউম্যান জিওগ্ৰাফি পাৰ্ট বি হল ইন্ডিয়া পিপল এণ্ড ইকোনমি পাৰ্ট সি হল আসাম ল্যান্ড পিপল এণ্ড ইকোনমি আৰু পাৰ্ট ডি হল আমাৰ প্ৰ্যাকটিক্যাল পাৰ্ট আৰু ইয়াতে ধুনিয়াকে দিয়া আছে যে ইউনিট 1 ইউনিট 2 ইউনিট 3 কি আছে হিউম্যান জিওগ্ৰাফি আৰু তাৰ এগেইনষ্টে মাৰ্কখিনিও দিয়া আছে যে কোনটো চেপ্টাৰৰ পৰা বা কোনটো ইউনিটৰ পৰা কিমান নম্বৰ আহিব হয়নে তো তোমালোকে যদি এখন সিলেবাস চোৱা এখন সিলেবাস চলে বহুত ষ্টুডেন্টে কি হৈ যাব কনফিউজ হৈ যাব মানে তোমালোকে বেছিভাগে বুজি নাপাবা কাৰণ এক নম্বৰ এই সিলেবাসটো ইংলিছত লিখা আছে আৰু দুই নম্বৰ এই সিলেবাসটোত কিন্তু আমাৰ চেপ্টাৰৰ নামবোৰ লিখা নাই জাস্ট আমাৰ ইউনিটবোৰৰহে নাম লিখা আছে তো তাৰ কাৰণে তোমালোকে এতিয়া এটা প্ৰবলেমত পৰিছা যে সিলেবাসখন ভালকে বুজি পোৱা নাই তাৰ সলিউশন হল মই অলৰেডি জিওগ্ৰাফি সিলেবাসৰ ভিডিওটো ধুনিয়াকে বনাই থৈ দিছো ইংলিশ এণ্ড এছামিজ দুইটা মিডিয়ামতে ইউনিট গিটা দিছো তাৰ লগতে কোন গিটা চেপ্টাৰ আহিব সেই চেপ্টাৰৰ নামবোৰ দিছো আৰু কিমান মাৰ্ক আহিব আৰু সেই চেপ্টাৰবোৰৰ পৰা কিমান নম্বৰৰ প্ৰশ্ন বেছিকে পঢ়িব লাগিব সেই সকলোবোৰ কথা অতি সহজত মই সিলেবাসৰ ভিডিওটো আলোচনা কৰিছিলো যদি তোমালোকে সেই ভিডিওটো চোৱা নাই সিলেবাসৰ ভিডিওটো তাৰ কাৰণে তোমালোকে সিলেবাসৰ ভিডিওটো চাই লবা ভিডিওটো ডেসক্ৰিপচনতে সিলেবাসৰ ভিডিওটো লিংক আছে তো আশা কৰো এই ভিডিওটো সম্পূৰ্ণ চোৱাৰ পিছত তোমালোকে সিলেবাসৰ ভিডিওটো চাই ললে তোমালোকৰ সিলেবাসটো তোমালোকৰ ক্লিয়াৰ হৈ যাব দুই নম্বৰ পইণ্টটো আছিল যে মাৰ্কিং প্যাটাৰ্ন কেনেকুৱা হ'ব এছএছ ফাইনেল 2026 ৰ কাৰণে তোমালোকে এক্সাম এটা দিবলৈ গলে বা দিয়াৰ আগতে তোমালোকে জানিব লাগে যে কেনেকুৱা ধৰণৰ মাৰ্কিং প্যাটাৰ্ন থাকিব হয়নে তো আমাৰ জিওগ্ৰাফিৰ মাৰ্কিং প্যাটাৰ্ন চেঞ্জ হৈছে নেকি কিবা তো তোমালোকে চাব পাৰা যে এছএছ 2026 ৰ কাৰণে কিন্তু মাৰ্কিং প্যাটাৰ্ন এতিয়ালৈ চেঞ্জ হোৱা নাই বহুতে কৈ আছিল যে এমসিকিউ এড হ'ব কিবা হ'ব কিন্তু যিয়ে নহওক জিওগ্ৰাফিত এমসিকিউ এড নহয় জিওগ্ৰাফিত এক্সট্ৰা 4 নম্বৰ কাৰণে এমসিকিউ আহে তোমালোকে গম পাবাই কিন্তু মাৰ্কিং প্যাটাৰ্নটো চেঞ্জ হোৱা নাই তোমালোকক জনাইতো ভালকে কুৱেশ্চন নম্বৰ যি 1 থাকিব প্ৰশ্ন কাকতত সেই কুৱেশ্চন নম্বৰ 1 ত আমাৰ 7টা অপচন থাকিব ক্যাৰিড 1 মাৰ্ক ইচ এনি 4 তোমালোকে যিকোনো 4টা কৰিব লাগিব আৰু এই 1 নম্বৰৰ যি কুৱেশ্চন কিটা থাকিব সেই কিটা থাকিব এমসিকিউ তোমালোকে চাব পৰা 1 * 4 মানে যিকোনো 4টা কৰিব লাগিব 7টা এমসিকিউ থাকিব তোমালোকৰ 7টাৰ ভিতৰত 4টা কৰিব লাগিব আৰু তোমালোকৰ 4 নম্বৰ থাকিব আৰু 2 নম্বৰ যি প্ৰশ্নটো আছে সেই প্ৰশ্নটো হৈছে 1 নম্বৰ শৰ্ট কুৱেশ্চন very short question আৰু ইয়াতে তোমালোকে চাব পাৰা a to z মানে 7টা অপচন থাকিব আৰু যিকোনো 4টা কৰিব লাগিব তো 1 * 4 = 4 নম্বৰ মানে 4 নম্বৰ তোমালোকৰ থাকিব আৰু তাৰ পিছত কুৱেশ্চন নম্বৰ যি 3 টো আছে সেই 3 টো হৈছে ক্যাৰিড 2 মাৰ্কস মানে 2 নম্বৰীয়া প্ৰশ্ন উত্তৰ কিন্তু 2 নম্বৰীয়া প্ৰশ্ন উত্তৰ বহুত গিটা আহে তোমালোকে চাব পাৰা a to m লৈ থাকিব মানে টোটাল 13টা তোমালোকৰ প্ৰশ্ন থাকিব তাৰ ভিতৰত তোমালোকে যিকোনো এনি 10 মানে যিকোনো 10টা তোমালোকে কৰিব লাগে আৰু 2 * 10 = 20 তো তোমালোকে গম পালা তোমালোকৰ 2 নম্বৰীয়া প্ৰশ্ন 10টা তোমালোকে ফাইনেল এক্সামত কৰিব লাগিব তাৰপিছত যি কুৱেশ্চন নম্বৰ 4 টো আছে সেই কুৱেশ্চন নম্বৰ 4 টো হৈছে ক্যাৰিজ 3 মাৰ্কস ইচ মানে 3 নম্বৰীয়া প্ৰশ্ন আৰু তোমালোকৰ অপচন থাকিব 12টাৰ পৰা যিকোনো তোমালোকে 9টা কৰিব লাগিব সোৱা তোমালোকে 3 * 9 = 27 তো 27 মাৰ্ক থাকিব 3 নম্বৰীয়া প্ৰশ্নত তোমালোকে 9টা কুৱেশ্চন কৰিব লাগিব তাৰ পিছত কুৱেশ্চন নম্বৰ 5 সেই কুৱেশ্চন নম্বৰ 5 টোত তোমালোকে চাব পাৰা ক্যাৰিড 5 মাৰ্কস ইচ মানে 5 নম্বৰীয়া প্ৰশ্ন তোমালোকৰ 5 নম্বৰ কুৱেশ্চনতে থাকিব আৰু এনি 3
তোমালোকে যিকোনো তিনিটা কৰিব লাগিব তাৰ কাৰণে অপচন তোমালোকৰ পাঁচটা থাকিব মানে পাঁচটাৰ ভিতৰত তোমালোকে যিকোনো তিনিটা কৰিব লাগিব তো 5 * 3 = 15 তো এইখিনি তোমালোকক কৈ দিও যে 5 নম্বৰীয়া কোৱেশ্চন পাঁচটা থাকিব অপচন তোমালোকে তিনিটা কৰিব লাগিব মই কৈছো তোমালোকে মাত্ৰ দুটা কৰিলে হৈ যাব কেনেকৈ দুটা কৰিলে হৈ যাব তাৰ কথা অতি ভালকে আলোচনা কৰিম তোমালোকে কনফিউজ নহব যে দুটা কৰিলে এটাটো মিস হৈ যাব নহয় আৰু এটা কৰিম কিন্তু কোৱেশ্চন কৰিব নালাগে সেইটো থাকিব ইণ্ডিয়া মেপ তোমালোকে সকলোৱে গম পোৱা ভাৰতৰ মানচিত্ৰ আঁকিবলৈ আহে আৰু তাৰ লগতে বিভিন্ন ঠাইবোৰ বহাব আহে তো তাৰ কথা অতি সহজতে আলোচনা কৰি দিম ওকে 3 নম্বৰ পইণ্টটো আছিল যে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব আৰু 80+ পাবলৈ হলে তোমালোকে কেনেকৈ পঢ়িব লাগিব এই দুইটা টপিক এটাতে আলোচনা কৰিম তো তাৰ কাৰণে আমাক লাগিব যে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ এখন লাগিব মানে আগৰ বছৰ আহি যোৱা প্ৰশ্ন কাকত এখন আমি আলোচনা কৰিম তো তোমালোকে চাব পাৰা অলৰেডি মই তোমালোকক কৈছো যে 1 নম্বৰ কোৱেশ্চনটো থাকিব সেই 1 নম্বৰ কোৱেশ্চনটোৱে থাকিব আমাৰ এমসিকিউ বোৰ থাকিব হয়নে তোমালোকে চাব পাৰা গুটেকেটা আমাৰ এমসিকিউ আছে তো প্ৰতিটোতে 1 মাৰ্ক আছে আৰু আমাৰ যিকোনো চাৰিটাহে কৰিব লাগে আৰু কিন্তু আমাৰ অপচন 7টা থাকিব হয়নে তো এমসিকিউৰ কাৰণে তোমালোকে কেনেকৈ পঢ়িবা এমসিকিউৰ কাৰণে একেবাৰে সহজ প্ৰতিটো চেপ্টাৰ তোমালোকে ৰিডিং কৰিব লাগিব আৰু প্ৰতিটো চেপ্টাৰৰ যি শেষৰ ফালে তোমালোকৰ কোৱেশ্চন এনসাৰবোৰ থাকে তোমালোকৰ টেক্সট বুকৰ তাৰ পৰাই বেছিভাগ অহা দেখা যায় আৰু এমসিকিউ কিটা অতিকৈ সহজ থাকে ইমান এটা টান নাথাকে জাস্ট কেনেকুৱা থাকে যেনেকুৱা প্ৰাইমাৰী এক্টিভিটি সেকেন্ডাৰী এক্টিভিটি তাৰ ওপৰত প্ৰশ্নবোৰ দেখা যায় তাৰ পিছত তোমালোকৰ যেনেকৈ এইটো দিছে যে নিম্নোক্ত কোনবিধ দ্বিতীয়ক বৃত্তি মকলৈ প্ৰাথমিক দ্বিতীয়ক তৃতীয়ক এই বৃত্তিবোৰ তোমালোকে ভালকে জানিব লাগিব তাৰ লগতে তোমালোকে বিভিন্ন ধৰণৰ ইন্ডাষ্ট্ৰিৰ কথা জানিব লাগিব আৰু তাৰ লগতে তোমালোকে কিছুমান শৰ্ট ফৰ্মবোৰো জানিব লাগিব হয়নে তো এইবোৰ তোমালোকে কি কৰিব লাগিব চেপ্টাৰটো ধুনীয়াকৈ ৰিডিং পঢ়িব লাগিব আৰু যিমানবোৰ ইম্পৰ্টেন্ট পাই যাও তাৰ কাৰণে তোমালোকে মাৰ্ক কৰি ৰাখিব পাৰিবা আৰু আমাৰ এই চেনেলটোতো তোমালোকে গুটেখিনি পাই যাবা তো তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তাৰ পিছত 2 নম্বৰ কোৱেশ্চনটোত থাকে কিমান 1 নম্বৰীয়া শৰ্ট কোৱেশ্চন থাকে ভেৰি শৰ্ট কোৱেশ্চন 4টা কৰিব লাগে তো এই কোৱেশ্চনটোৰ কাৰণে তোমালোকৰ একেবাৰে সহজ যিমানবোৰ প্ৰশ্নবোৰ থাকে সেই প্ৰশ্নবোৰ কিন্তু একেবাৰে শৰ্ট থাকে যেনে হুগলী উদ্যোগ অঞ্চলত থকা ৰাজ্যখনৰ নাম হুগলী কোনটো অঞ্চলত আছে সেই ৰাজ্যখনৰ নাম তাৰপিছত অসমৰ এখন খনি ভিত্তিক নগৰ এইবোৰ একেবাৰে সহজ বস্তু হয় যেতিয়া আমি অসম পাৰ্টটোৰ পৰা বেছিকৈ অহা দেখা যায় যে অসমৰ যিখিনি পাৰ্ট আছে সেইখিনিৰ পৰা বেছিকৈ অহা দেখা যায় যেনে অসমৰ এখন প্ৰশাসনীয় নগৰ তো ইয়াৰ কথা অলৰেডি 5 নম্বৰ কোৱেশ্চন বিলাকত তোমালোকে বহুত পঢ়িবা তো তাৰ পৰাই তোমালোকৰ জাস্ট ভেৰি শৰ্ট কোৱেশ্চনবোৰ আহে তো প্ৰতিটো চেপ্টাৰৰ যিমানবোৰ লং কোৱেশ্চন এনসাৰবোৰ আছে সেইবোৰ তোমালোকে পঢ়িলে তাৰ পৰাই তোমালোকৰ শৰ্ট কোৱেশ্চনৰ কাৰণে তোমালোকৰ হৈ যায় তাৰপিছত এবিধ লৌ জাতীয় খনিজ পদাৰ্থ তাৰপিছত টাটা লু তীখা উদ্যোগ অৱস্থিতি তো এইবোৰ গুটেকিটা কি হয় তোমালোকৰ চেপ্টাৰবোৰ তোমালোকে যেতিয়া ৰিডিং কৰিবা সেই চেপ্টাৰবোৰত তোমালোকে ধুনীয়াকৈ পাই যাবা তো চেপ্টাৰবোৰ ৰিডিং কৰি ধুনীয়াকৈ মাৰ্ক কৰি যাব লাগিব ওকে তাৰপিছত 3 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো 3 নম্বৰ প্ৰশ্ন যোনটো থাকে তাত থাকে কিমান 2 নম্বৰকে আৰু সকলোতকৈ বেছি প্ৰশ্ন লিখিব লাগে কাৰণ 10টা লিখিব লাগে আমাৰ টোটাল 20 নম্বৰ থাকে যদিও 2-2কে আছে কিন্তু হলেও তোমালোকে এইখিনি কিন্তু কিছুমান কোৱেশ্চনত ডাইৰেক্ট শৰ্টকে দুটা পইণ্টত লিখিলে হৈ যায় কিন্তু কিছুমান কোৱেশ্চন হ'ব পাৰে অকমান বহলায়ও লিখিব লাগে যেনে চোৱা ৰাইট টু মেজৰ কজেছ অফ পপুলেশ্যন গ্ৰোথ জনসংখ্যা বৃদ্ধিৰ দুটা মুখ্য কাৰণ লিখা তো ইয়াতে দুটা কাৰণ লিখিলে হৈ যাব কিন্তু এনেকুৱা কিছুমান প্ৰশ্ন আহিব পাৰে য'ত আমি অকমান বহলাই লিখিব লাগিব পাৰে ওকে তো তোমালোকে মন কৰিবা যে 2 নম্বৰ থাকে আৰু বেছিভাগ প্ৰশ্ন কিন্তু যেনেকৈ দুটা মুখ্য কাৰণ দুটা কাৰণ উল্লেখ কৰা বা দুটা কজেছ বা বিভিন্ন ধৰণৰ দুটা টাইপস কি কৰা লিখা এইবিলাকৰ প্ৰশ্নবোৰে অহা দেখা যায় যেনে 2 প্ৰকাৰৰ পোষক কৃষি উল্লেখ কৰা যেনেকৈ টু টাইপস অফ সাবষ্টেন্স এগ্ৰিকালচাৰ তাৰপিছত মেনশন 2 টাইপস অফ প্লান্টেশন এগ্ৰিকালচাৰ 2 প্ৰকাৰৰ ৰোপণ কৃষি উল্লেখ কৰা তো এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ 2 নম্বৰীয়া এই 3 নম্বৰ প্ৰশ্নটোত যি 2 নম্বৰীয়া প্ৰশ্নবোৰ থাকে তাত অহা বেছিকে দেখা যায় ওকে তো বুজি পাইছা তোমালোকে এতিয়া আমি নেক্সট যোনটো 4 নম্বৰ প্ৰশ্ন থাকিব সেই 4 নম্বৰ প্ৰশ্নটো হ'ল 3 নম্বৰীয়া প্ৰশ্ন হয়নে 3 নম্বৰীয়া আৰু কিন্তু 9টা লিখিব লাগিব এই 3 নম্বৰীয়া প্ৰশ্ন বহুত লিখিব লাগে তোমালোকে কাৰণ 3 নম্বৰীয়া তোমালোকে হলেও এটা পেজ লিখিব লাগিব নাইবা অকমান বহলাই লিখিব লাগিব কিন্তু তোমালোকৰ 9টা কোৱেশ্চন কৰিব লাগে তো টাইম মেনেজমেন্ট বহুত ইম্পৰ্টেন্ট তো তোমালোকে টাইম মেনেজমেন্ট কৰিবলৈ শিকিব লাগিব ওকে তো চোৱা তোমালোকে এনসাৰ দ্য ফলোইং কুৱেশ্চনছ ইন এবাউট 100 ৱৰ্ড তো প্ৰতিটো প্ৰশ্ন তোমালোকে 100টা শব্দৰ ভিতৰত তোমালোকৰ লিখিব লাগিব কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব যেনে হু আৰ কনসিডাৰ এজ লিটাৰেট পাৰ্সন ইন ইণ্ডিয়া ভাৰতত কোনসকল ব্যক্তি শিক্ষিত বুলি গণ্য কৰা হয় এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন আহিব যিবোৰ প্ৰশ্ন তোমালোকৰ হয়তো তোমালোকৰ নিজা বুদ্ধিত লিখিব লগা হৈ যাব বুজি পাইছা অলৰেডি লিটাৰেট পাৰ্সনৰ কথা তোমালোকে চেপ্টাৰটোত পঢ়িবা প্ৰতিটো চেপ্টাৰ
তোমালোকে পঢ়াৰ সময়ত কি কৰিবা আমাৰ চেনেলতো তোমালোকে পাই যাবা চেপ্টাৰটো পঢ়াৰ সময়ত যিবোৰ পইণ্ট থাকে টপিক থাকে সেই টপিকবোৰ ভালকে তোমালোকে বুজিবলৈ চেষ্টা কৰিবা কাৰণ সেই টপিকটোৰ ওপৰতে প্ৰশ্নবোৰ অহা দেখা যায় তাৰপিছত চোৱা যেনে ডিসকাস দ্য এপ্ৰোচেছ টু হিউমেন ডেভেলপমেন্ট মানৱ বিকাশৰ পথসমূহৰ বিষয়ে আলোচনা কৰা তো পথসমূহ তোমালোকে পঢ়ি আহিবা কিন্তু তাৰ পথসমূহৰ বিষয়ে তোমালোকে আলোচনা কৰি লিখিব লাগিব ওকে তাৰপিছত মেনশন দ্য মেইন কেৰেক্টাৰিষ্টিক্স অফ ফুড লছ ইণ্ডাষ্ট্ৰি যেনে চলন্ত শিল্প উদ্যোগৰ মুখ্য বিশেষত্বসমূহ উল্লেখ কৰা তো এইবোৰৰ কথা তোমালোকে বেছিকৈ লিখিব লাগিব আৰু যি ইণ্ডাষ্ট্ৰি পাৰ্ট আছে তোমালোকৰ সেই তাৰ পৰা কিন্তু বহুত কুৱেশ্যন অহা দেখা যায় ওকে তো তোমালোকে বুজি পাইছা যে কেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ তোমালোকৰ এই 3 নম্বৰ প্ৰশ্নৰ কাৰণে তোমালোকৰ আহে আৰু 9টা লিখিব লাগিব তোমালোকে ইজি বুলি নাভাবিবা তোমালোকে ওকে তোমালোকৰ 12টা অপচন থাকিব 12টাৰ পৰা কিন্তু তোমালোকে 9টা লিখিব লাগিব তাৰপিছত আমি 5 নম্বৰ যি লাষ্ট কুৱেশ্যন আছে সেই 5 নম্বৰ কুৱেশ্যনটো হৈছে এনসাৰ দা ফলোইং কুৱেশ্যন এনি 3 মই তো কলোৱে 5 নম্বৰীয়া প্ৰশ্ন আৰু এইটো 5 নম্বৰকে থাকে 3টা লিখিব লাগে হয়নে কিন্তু মই তোমালোকক কৈছিলো যে 3টাৰ ভিতৰত তোমালোকে মাত্ৰ 2টাহে লিখিব লাগে চোৱা তোমালোকৰ প্ৰশ্ন 5টা অপচন থাকিব প্ৰশ্ন অপচন যোনটো লাষ্টৰ ই নম্বৰটো থাকিব ন সেইটো হৈছে ড্ৰ এন আউটলাইন মেপ অফ ইণ্ডিয়া এণ্ড মাৰ্ক দ্য লোকেশ্যন অফ দ্য ফলোইং সেন্টেন্সেছ ফলোইং দিয়াৰিন ভাৰতবৰ্ষৰ চাৰিসীমা দেখুৱাই এখন মানচিত্ৰ অংকন কৰা আৰু তাত তলত দিয়াবোৰৰ অৱস্থান দেখুওৱা তো এই প্ৰশ্নটো কিন্তু মানে এই ভাৰতৰ মানচিত্ৰটো বহুত ষ্টুডেণ্টে কি ভাবে যে আমি মেপটো ভালকে আঁকিব নোৱাৰিম তো তাৰ কাৰণে কি কৰে ভাবে কি যে আমি ই নম্বৰ কুৱেশ্যনটো নকৰো ইয়াতে 4টা অপচন আছে 4টা অপচনৰ পৰা যিকোনো 3টা আমি কৰিব যাওঁ চোৱা তোমালোকক মই এটা কথা কৈ দিওঁ তোমালোকে যদি এই 1 নম্বৰ প্ৰশ্নটো মানৱ ভূগোলৰ সংজ্ঞা দিয়া আৰু ইয়াৰ গুৰুত্ব বৰ্ণনা কৰা এই প্ৰশ্নটো তোমালোকে চাব পাৰা 3+2 আছে তোমালোকে যদিও লেখা তোমালোকৰ এক্সটাৰ্নেল মানে যোনে বহিখন চেক কৰিব সি হয়তো তোমালোকৰ 5ৰ ভিতৰত 5 কেতিয়াও নিদিব পাৰে 5ৰ ভিতৰত হয়তো তোমালোকে 4 পাবা কিন্তু 5ৰ ভিতৰত হয়তো তোমালোকে 3 পাবা যদি তোমালোকৰ এটা কমন নপৰিল বা নাজানা ফৰ এক্সাম্পল বি নম্বৰ কুৱেশ্যনটো তোমালোকে নাজানা তো তোমালোকৰ কি হ'ব এই এ সি আৰু ডি এ কৰিব লাগিব যদি ডিৰ ভিতৰত সি টো তোমালোকে ভালকে নাজানা অলপ জানা তেতিয়া তোমালোকে কি কৰিবা তো তাৰ কাৰণে এটা কুৱেশ্যন ডাইৰেক্ট 5ৰ ভিতৰত 5 পাবলৈ এই কুৱেশ্যনটো তোমালোকে কৰিবা ই নম্বৰটো ভাৰতৰ মানচিত্ৰ এটা আঁকিবা কিন্তু এতিয়াও হয়তো কিছুমান ষ্টুডেণ্টে ভাৰতৰ মানচিত্ৰটো কেনেকৈ আঁকিম সেইটো নাজানে বেষ্ট ট্ৰিক নাজানে ইজি ট্ৰিক আছে তো অলৰেডি মই এটা ভিডিঅ' বনাইছিলোঁ ভাৰতৰ মানচিত্ৰ কেনেকৈ আঁকিব লাগে আৰু লগতে যোৱা বছৰ এইচএছ 2025 ফাইনেলৰ কাৰণে মই দিছিলোঁ যে কি বহুৱাব আহিব পাৰে তো তাৰ পৰা গোটেইখিনি কমন আহিছে অলৰেডি ভিডিঅ'টো লিংক ডেছক্ৰিপশ্যনত আছে তোমালোকে ভিডিঅ'টো চাই ল'ব পাৰা আৰু 5 নম্বৰ কুৱেশ্যন এনসাৰ এতিয়া তোমালোকে যিহেতু এটা তোমালোকৰ ভাৰতৰ মানচিত্ৰ আঁকিবাই আৰু 2টা ৰৈ গ'ল তাৰপিছত 2টা তোমালোকৰ যিকোনো 2টা তোমালোকৰ যদি কমন পৰে সেই তাৰ পৰা লিখি দিলে হ'ল আৰু কমন পৰিবই তোমালোকে বেছিভাগ তোমালোকৰ প্ৰশ্নবোৰ এনেকৈ থাকিব 3+2 2+3 এনেকুৱা প্ৰশ্নবোৰ কিন্তু বেছিকৈ থাকিব ওকে তো আশা কৰোঁ তোমালোকে গোটেই জিঅ'গ্ৰাফিৰ কেনেকুৱা প্ৰশ্ন আহিব কেনেকুৱা ষ্ট্ৰাকচাৰ আহিব গোটেইখিনি বুজি পালা যদি ভাল পাইছা তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিবা কমেণ্ট কৰি জনাবা আৰু লগতে তোমালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবা তো পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই